মানসিক যিমানখিনি ৰোগ আছে তাৰ সকলোতকৈ কমন ৰোগ হৈছে উদ্বিগ্নতাজনিত ৰোগ। যে মানসিক ৰোগৰ লক্ষণ থাকিলেই যে আমি মানসিক ৰোগ হৈ পৰিছে সেইবুলি আমি ক'ব নোৱাৰো। হাঁহি হাঁহি জীয়াব নোৱাৰিলে মানুহে কান্দি কান্দিও জীয়াই থাকিব লাগে। হয়, আজিকালি যিটো ট্ৰেণ্ড বুলি ধৰিছো যে এংজাইটি হওক, ডিপ্ৰেশ্যন হওক, খুব সৰু ল'ৰা ছোৱালীবিলাকে ইউজ কৰে যে মই বহুত ডিপ্ৰেছড আজি। কম পৰিমাণে যদি আমি আৱেগিক হৈ উঠিছো, অকণমান যদি উৎকণ্ঠিত হৈ উঠিছো, মই বিচৰা ধৰণে কিবা এটা বস্তু পোৱা নাই, তেতিয়া আমি ভাবিলো যে মই এংজাইটি ডিছঅৰ্ডাৰ হৈছে নেকি, মই এংজাইটি ৰোগত ভুগিছো নেকি। নমস্কাৰ দৰ্শক, আমাৰ পডকাষ্ট মতামত চেনেলৰ ৫ম খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয় হ'ব মানসিক স্বাস্থ্য। এই বিষয়টোৰ কাৰণে আমি কথা পাতিবলৈ আজি আমাৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছোঁ যোৰহাটৰ বিশিষ্ট মনোৰোগ চিকিৎসক ডক্টৰ দিলজ্যোতি বৰা। দিলজ্যোতি বৰাক স্বাগতম জনাইছোঁ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে জানেই মানসিক ৰোগৰ ওপৰত আগতে আমাৰ এনেকুৱা আছিলে যে আমি যেতিয়া সৰু আছিলোঁ, মানুহে মনোৰোগ চিকিৎসকৰ ওচৰলৈ যাবলৈ দ্বিধাবোধ কৰিছিলে, মানুহে লাজ পাইছিলে। কিন্তু আজিকালি সেইবিলাক বহুত সলনি হৈ গ'ল দিন। আজিকালি প্ৰত্যেক মানুহেই কাউন্সেলিং কৰিব বিচাৰে, কিবা এটা সমস্যা হ'লেই কাউন্সেলিঙত যাব বিচাৰে। গতিকে আপোনালোকে আজি শুনক, সেইখিনিৰ পৰা নিশ্চয় আপোনালোকে কিবা উপকৃত হ'ব। আমাক শ্বেয়াৰ কমেণ্ট কৰি আমাক জনাব, ভাল পালেও বেয়া পালেও যেনেকেই নহওক আমাক আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কথাখিনি আমি এতিয়া কথা বতৰা আগবাঢ়ো। আপোনাক আজি আমি আমাৰ ইয়ালৈ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আপোনাক আমি এতিয়া বিভিন্ন আগতে মোৰ পঢ়া মনত পৰে কোনোবা এটা হেৰিত যে সৰ্বসাধাৰণ সকলো মানুহৰে হেনো মনোৰোগ কিবা নহয় কিবা এটা হেনো থাকেই, আমি নিজে গম নেপাওঁ। আমি সেই বিষয়ে অজ্ঞ যে আমাৰো যে কিবা এটা মনৰ ৰোগ থাকিব পাৰে। পিছত বহুত পিছত এইবোৰ কিতাপ পত্ৰ পঢ়ি অলপ গম পাইছোঁ তেনেকে হয় নে নহয় আপুনি ক'ব যে বৰ বেছি আৱেগিক, বৰ বেছি খং উঠা, বৰ বেছি ভয় কৰা, এইবিলাক চব একোটা ৰোগ, বা বৰ বেছি হাতখনকে ধুই থকা, এইবিলাক সকলো হেনো এটা মনৰ ৰোগৰ ভিতৰতেই পৰে। এতিয়া আমি সদ্যহতে প্ৰথমতে আমি কথা পাতিম আজিকালিৰ জেনেৰেশ্যনৰ যিবিলাক ল'ৰা ছোৱালী, প্ৰত্যেকৰে মুখত শুনা পাওঁ এনজাইটি, ডিপ্ৰেশ্যন, যিবোৰ আগতে আমি কেতিয়াও এইবোৰ শব্দ ব্যৱহাৰ কৰা নাছিলোঁ। আমি যেতিয়া কলেজত পঢ়িছোঁ আমি কেতিয়াও কোৱা নাই এনজাইটিত ভুগিছোঁ, ডিপ্ৰেশ্যনত ভুগিছোঁ। কিন্তু আজিকালি প্ৰত্যেকৰে মুখে মুখে থাকে এনজাইটি হৈছে, ডিপ্ৰেছড হৈ আছোঁ, এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ মুখত প্ৰায়ে শুনা পাওঁ। সেই এনজাইটি আৰু ডিপ্ৰেশ্যনটো যে কৈ থাকে তেওঁলোকে, সেই বস্তুটো ক'ৰ পৰা আৰম্ভ হয়নে, কেনেকে আৰম্ভ হয়? আমিতো তেতিয়া বুজা নাছিলোঁ কেনেকে হয়। আপুনি সেই বিষয়ে অলপ ক'ব। হয়, বৰ ভাল প্ৰসংগ এটা তুমি প্ৰথমতে উলিয়ালে। প্ৰথমতে আমি ক'ব লাগিব যে যিটো আপুনি প্ৰথমতে উনুকিয়াইছিলে যে আমি সকলোৱে কিবা নহয় কিবা এটা মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত নেকি। আমি ভাবো যে এইখিনি সমস্যা আছে, ময়ো কিবা মানসিক ৰোগ এটাৰ দ্বাৰা মোৰ গাটো আছে নেকি। কিন্তু এই কথাটো পৰোক্ষ বা আংশিকভাৱে সত্য, কিয়নো আমাৰ সকলোৰে মানসিক অসুখ নাথাকে বা নাই। আচলতে কি হয়, প্ৰথমতে আমি মানসিক অসুখনো কি বা মানসিক স্বাস্থ্যনো কি আমি এইটো বুজি ল'ব লাগিব। এতিয়া মানসিক অসুখ বুলি ক'লে এটা যেনিবা এটা কণ্টিনিউৱাম এটাৰ একেবাৰে চূড়ান্ত পৰ্যায় এটালৈ আমি বুজাওঁ। মানসিক স্বাস্থ্য বুলি ক'লে আমি ভাবোঁ যে আমি সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী হয়নে নহয়, আমি দৈনন্দিন কাম কাজবিলাক আমি নিয়াৰিকৈ কৰিব পাৰিছোঁ নে নাই, দৈনন্দিন মানসিক চাপৰ লগত আমি মোকাবিলা কৰিব পাৰিছোঁ নে নাই। যদি পাৰিছোঁ আমি মানসিক সুস্বাস্থ্যৰ অধিকাৰী। আমি পৰিয়ালটো চলাব পাৰিছোঁ নে নাই, সমাজৰ পৰা আমাৰ যিখিনি আমাৰ কৰণীয়, আমাৰ যিখিনি সমাজে আমাৰ পৰা যিখিনি বিচাৰে সেইখিনি আমি কৰিব পাৰিছোঁ নে নাই। ধৰি লওক এগৰাকী গৃহিণীয়ে নিজৰ কামখিনি সুচাৰুৰূপে পালন কৰিব পাৰিছে নে নাই, এজন শিক্ষাৰ্থীয়ে নিজৰ পঢ়া শুনাৰ কামখিনি ভালকৈ কৰিব পাৰিছে নে নাই। যদি পাৰিছে তেওঁ মানসিক সুস্বাস্থ্যৰ অধিকাৰী। আৰু যদি নাই পৰা, কিমান পৰ্যায়লৈ নাই পৰা, তেওঁ কিবা ধৰণৰ মানসিক সমস্যাৰ পৰা, লাগিলে সেয়া উদ্বিগ্নতাই হওক, বিষণ্ণতাই হওক, আপুনি যি ক'লে হাত ধোৱাৰ কাৰণেই হওক, তেওঁৰ যদি ব্যক্তিগত কিবা হানি বিঘিনি ঘটিছে নেকি, তেওঁ পাৰিবাৰিক জীৱনত
কিবা অসুবিধা হৈছে নেকি, সাংসাৰিক জীৱনত অসুবিধা হৈছে নেকি, সামাজিক জীৱনত অসুবিধা হৈছে নেকি। যদি অসুবিধা হৈছে তেতিয়া আমি কম যে তেওঁ হয়তো মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে, কথাটো তেনেকুৱা। গতিকে সেইধৰণে মানসিক ৰোগ বুলি ক'লে এটা উচ্চ পৰ্যায়ৰ আহ, উম, এটা ধাৰণা যে মানসিক ৰোগৰ লক্ষণ থাকিলেই যে আমি মানসিক ৰোগ হৈ পৰিছে সেইবুলি আমি ক'ব নোৱাৰো। 2 নম্বৰ কথাটো হ'ল যে আজিকালি যিটো ট্ৰেণ্ড বুলি ধৰিছো যে এংজাইটি হওক, ডিপ্ৰেশ্যন হওক, খুব সৰু ল'ৰা ছোৱালীবিলাকে ইউজ কৰে যে মই বহুত ডিপ্ৰেছড আজি, মই বহুত এংচিয়াছ আছো। চ' এই দুটা শব্দ খুব বনাই খুব সাধাৰণীকৃত কৰি ইউজ কৰা হোৱা দেখা যায়। এতিয়া তেওঁ কিন্তু ডিপ্ৰেশ্যনত ভোগা নাই বা বিষণ্ণতাৰ ৰোগত ভোগা নাই। তেওঁ অলপ সময়ৰ কাৰণে হয়তো অৱসাদগ্ৰস্ততাত ভুগিছে, ফ্ৰাষ্ট্ৰেটেড হৈছে, কিবা এটা আশা কৰাৰ মতে পোৱা নাই, তেওঁ ভাবিছে যে মই ডিপ্ৰেশ্যনত ভুগিছো। এতিয়া আগতে এই শব্দবিলাক বেলেগ আছিল। আগতে সাহিত্যিকে হয়তো ডিপ্ৰেশ্যন বুলি শব্দটো ইউজ কৰা নাছিলে, ব্যৱহাৰ কৰা নাছিলে। তেওঁলোকে কৈছিলে যে মই অকমান নিসংগতাত ভুগিছো আৰু এই বিষণ্ণতাত ভুগিছো। এতিয়া আমি বহুত কবিতা উপন্যাস আছে নিসংগতাৰ লগত, নদীৰ লগত বা ফুলৰ লগত, প্ৰকৃতিৰ লগত। এতিয়া নিসংগতাত ভোগে তেওঁলোকে হয়তো কবিতা, সাহিত্য, গল্পৰ সহায় লয়, নিজে লিখে বা পঢ়ে। তাৰপিছত তেওঁলোকে সেইখিনি নিসংগতাখিনি আঁতৰাই আকৌ নিসংগতাই তেওঁলোকৰ সংগী হৈ উঠে বা অন্যান্য উপায়েৰে তেওঁলোকে অতিক্ৰমি যাব পাৰে। কিন্তু এতিয়া সেই নিসংগতাটোকে কেতিয়াবা আমি বিষণ্ণতা বুলি কেতিয়াবা ভুল কৰো যে আমি কিবা ডিপ্ৰেশ্যনতে ভুগিছো নেকি। কাৰণ আমি খুব সোনকালে ইজিলি ফ্ৰাষ্ট্ৰেটেড হ'ব ধৰিছো। আমাক খুব সোনকালে এটা ৰিজাল্ট দৰকাৰ হৈছে, খুব সোনকালে এটা লং দৰকাৰ হৈছে। গতিকে আৰু ঠিক সেইটোৱে আমি এংজাইটিৰ ক্ষেত্ৰতো বহু কথাত যদি আমি কম পৰিমাণে যদি আমি আৱেগিক হৈ উঠিছো, অকণমান যদি উৎকণ্ঠিত হৈ উঠিছো, মই বিচৰা ধৰণে কিবা এটা বস্তু পোৱা নাই, তেতিয়া ভাবিবলৈ যাওঁ মই এংজাইটি ডিছঅৰ্ডাৰ হৈছে নেকি, মই এংজাইটি ৰোগত ভুগিছো নেকি। সেইধৰণে আমি খুব বেছিকৈ এক্সাজাৰেটেড ভাৰ্চন হিচাপে মানে অতিৰঞ্জিত ভাৱে আমি কিছুমান বস্তু, কিছুমান আৱেগ অনুভৱ কৰি এটা অসুখৰ ফালে আমি হয়তো মই নিজৰ অসুখটো হৈছে নেকি বুলি ভাবিবলৈ বাধ্য হৈছো। হয়, তেনেকে ল'ৰা ছোৱালীবিলাকে বেছিকৈ ভাবে চাগে হয়, ন? ক্ষেত্ৰত ভবাৰ ক্ষেত্ৰতো বেছি হয়। কাৰণ দেখিছো যে এতিয়া আমি মিডিয়াতে হওক বা নিউজ চেনেলতে হওক মানসিক ৰোগৰ যি ধৰণে আমি আলোচনা কৰো, এইটো চকুলে ভাবিবলৈ বাধ্য হয়, ছাৰে কৈ যে কথাটো, ডাক্তৰে কৈ যে কথাটো মোৰ গাতে দেখোন ফাটিছে, মোৰো তেনেকুৱা হৈছে নেকি। কিন্তু সেইটো সম্পূৰ্ণভাৱে শুদ্ধ নহয় যে লক্ষণ কেতিয়াবা আমাৰ দুই এক আহিব পাৰে যদিহে ই আমাৰ দৈনন্দিন জীৱনত, পাৰিবাৰিক জীৱনত, সামাজিক জীৱনত আমাক যদি আমাক অসুবিধাত পেলোৱা নাই, হয়তো আমাৰ এই ৰোগটো হোৱাও নহবও পাৰে। আজিকালি মানুহবোৰ এনেও নিসংগ, ল'ৰা ছোৱালীবোৰ কথা কৈছো, আগৰ নিচিনা পৰিৱেশটো নাই। আগতে যেনেকে ল'ৰা ছোৱালীক সংগ, ফ্ৰেণ্ড গ্ৰুপ, যেতিয়া আবেলি ওলাই গলেও ল'ৰাবিলাকে আগতে ওলাই গৈ ল'ৰাবোৰক লগ পায়। কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে তেনেকে মানে আড্ডা দিয়াৰ যিটো এটা এইবিলাক নোহোৱা হৈ গ'ল ন। সেইটো কাৰণেও নিসংগ ফিল কৰে কিজানি নিসংগ ফিল কৰে। কাৰণ আপুনি পায়নে তেনেকুৱা এনজাইটি, ডিপ্ৰেশ্যনত ভোগা ল'ৰা ছোৱালী আহেনে আপোনাৰ ঘৰত? বহুত আহে। এংজাইটি ডিছঅৰ্ডাৰ বা উদ্বিগ্নতাজনিত ৰোগ আমাৰ পৃথিৱীৰ ভিতৰতে মানসিক যিমানখিনি ৰোগ আছে তাৰ সকলোতকৈ কমন ৰোগ হৈছে উদ্বিগ্নতাজনিত ৰোগ। আৰু সেই ৰোগ সাধাৰণতে হলে চিকিৎসা দিয়া হয় বা পৰামৰ্শ দিয়া হয়। আৰু তাৰে কাৰণ বা কাৰক আপুনি কোৱাৰ দৰে আজিকালি আমি সকলো মানুহ সংগত থাকিও নিসংগ, মানুহৰ লগত থাকিও আমি ঘৰখনতো আগতে জইণ্ট ফেমিলি আছিলে, আজিকালি মানে নিউক্লিয়াৰ ফেমিলি হৈ গ'ল। সেইটো কাৰণে মানুহবিলাক এইটো বহুত কাৰক কিছুমান আছে চিটুৱেশ্যনবোৰ বহুত সলনি হৈ গ'ল ন। আগৰ দিন নাই, আগতে খেলিছিলে ন ল'ৰা ছোৱালী সৰু পৰাই, নতুনকেতো খেলিবলৈ নাইকিয়া আৰু এই যিটো চেঞ্জটো হ'ল এটা দশকৰ ভিতৰতে সলনিখিনি হৈছে, সেই সলনিখিনি আমাৰ জীৱনত বৰ ফাষ্ট হৈ পৰিছে, বহুত ফাষ্ট। গতিকে এই সলনিখিনিৰ লগত আমি সমান খোজ দিবলৈ আমি কোনোবা ক্ষেত্ৰত অকৰা হৈ পৰিছো। সেইটোৱে এইটো কাৰণেও হৈ যাব পাৰে যে ল'ৰা ছোৱালীবিলাক মানে অকলশৰীয়া হৈ গৈছে, মাক দেউতাকো লগ নাপায়, মাক দেউতাকো চাকৰি কৰিবলৈ ওলাই যায়, এনেকুৱা ধৰণৰ হৈছে। সেইটো কাৰণেও হ'ব পাৰে। আৰু এদিন এনেকুৱা যে নকৰিলেও নহয়, নিজৰ মাক দেউতাক ওলাই নগলেও নহয়। আৰু এতিয়া আমি কৰ্ম জীৱনত যিমান মানুহ আমি ব্যস্ত হৈ পৰো,
আৰু তেওঁৰ ল'ৰা-ছোৱালী নিজৰ বাই-ভনীৰ কমি গৈছে কমি গৈছে কাৰোবাৰ এটা বা দুটাহে ল'ৰা-ছোৱালী দুটাহে ল'ৰা-ছোৱালী গতিকে আৰু আমি আগতে মামাৰ ঘৰলৈ গৈছিলো পেহী ঘৰলৈ গৈছিলো আজিকালি এতিয়া ঘৰলৈ যোৱাটো আজিকালি কমি মানুহে মানুহৰ ঘৰলৈ যোৱাৰ টাইমটো নোহোৱা হৈ গৈছে হয় এতিয়া ধৰি লওক কাৰোবাৰ ঘৰলৈ গ'লেও আকৌ সুধি ফোন কৰি ল'ব লাগিব ফোন কৰি ল'ব লাগিব হয়, আছে নে নাই আছেনে নাই এইবিলাক বহুত কাৰক আছে যিটো কাৰণে মানুহ মানে বা ল'ৰা-ছোৱালীবোৰে হওক মানুহবিলাকেই হওক অলপ নিসংগ অনুভৱ কৰে বা নিসংগ হৈ গৈছে হয় আৰু এটা কথা সুধো আৰু এতিয়া এইখিনি কথাটো আমি পাতিলো আৰু বিশেষকৈ মানে মই মানে বহুত মানে আমাৰ ৰিলেটিভৰ মাজতো দেখিছো মোৰ নিজৰ পৰিয়ালৰ মানে সম্বন্ধীয় মানুহৰ মাজতো দেখিছো এই সন্দেহ প্ৰৱণতা এইটোৰ বিষয়ে মানে মোক খুব জানিব মন যায় এইটো কিয় আহে মোৰ মানে ফ্ৰেণ্ড বন্ধু মোৰ বান্ধৱী এগৰাকীও আছে হা তেওঁক মানে হাজবেণ্ডে ভাল পাই বিয়া পাতিছে দুইজনে মানে ভাল পাই বিয়া পাতিলে হ'ল বহুত মৰমো কৰে তাৰপিছত লাহে লাহে মানে বিয়াৰ পিছৰ পৰাই মানে তাই মানে মোক কোৱা মতে আৰু মানে সন্দেহ কৰা সন্দেহটো কিন্তু অমূলক তাত কোনো ভিত্তি বেছ নাই মানে কিন্তু তেওঁ এজন মানুহৰ লগত সন্দেহ কৰে মানে কৰিছে মানুহৰ লগতে সন্দেহ অ গতিকে মানে মোৰ জানিব মন যে কিয় তেনেকুৱা হয় কি কাৰণে হয় অকল হাজবেণ্ড বুলি নহয় ৱাইফেও কৰে মই তেনেকুৱা ৱাইফো দেখিছো মোৰ নিজৰ সম্বন্ধীয় দাদা এজন আৰু মোৰ ভাইটি এজন এই বস্তুবোৰ কিয় হয় হয় বেছলেছ কিন্তু হয় হয় এটা ডাঙৰ সন্দেহ বা ছাছপিচিয়াছনেছ এটা ডাঙৰ আমাৰ টপিক হয় কথাটো এনেকুৱা আমি তলৰ পৰাই যাওঁ যে সন্দেহ প্ৰৱণতাটো আমাৰ মানুহৰ এটা স্বাভাৱিক প্ৰবৃত্তি যেনেকে আমি খং কৰো আমি আমাৰ কাৰোবাক ভাল পাওঁ সন্দেহ প্ৰৱণতা এটা আছে স্বাভাৱিক এনেও প্ৰবৃত্তি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত হয় হাজবেণ্ড ৱাইফৰ মাজত পজেচিভনেছটো থাকে পজিটিভনেছটো সেইটো এতিয়া তাৰ থাকে উপৰিও সেইটো স্বাভাৱিক এতিয়া প্ৰথমতে স্বাভাৱিক সন্দেহ প্ৰৱণতাটো আমাৰ ব্যক্তিত্বৰ ক্ষেত্ৰতো কেতিয়াবা থাকে যে কিছুমান মানুহৰ ব্যক্তিত্বটো এনেকুৱা যে সন্দেহ প্ৰৱণ ব্যক্তিত্ব আমি পেৰানয়েড পাৰ্চনেলিটি বুলি কোৱা হয় যে তেওঁৰ ব্যক্তিত্বটো এনেকুৱা যে খুব চব কথাতে সন্দেহ হয় যে যে কোনোবাই বস্তুটো থৈ গ'ল নে নাই দিলে নে নাই কথাটো ক'লে নে নাই বা ৱাইফে যিটো কথা ক'লে হাজবেণ্ডে ৱাইফক তেওঁ সন্দেহ প্ৰৱণ ব্যক্তিত্বৰ যিবিলাক অধিকাৰী তেওঁলোকে সাধাৰণতে সন্দেহ কৰে পেৰানয়েড পাৰ্চনেলিটি আৰু এটা হয় কিছুমান সৰু সুৰা ক্ষেত্ৰত সঁচা ঘটনা এটাৰ আঁৰলৈও সন্দেহ হয় ধৰি লওক আপুনি যিটো ক'লে যে মেছেজ এটাই দেখিলে মোবাইলত যে সেই মেছেজটো হয়তো ইমান গভীৰ সন্দেহজনক মেছেজ নহয় কিন্তু সেই মেছেজটোৰ পৰা ৱাইফে পাই ভাবিলে যে মোৰ হাজবেণ্ডৰ এনেকুৱা কাৰোবাৰ লগত সম্বন্ধ আছেই নেকি বা ঠিক উল্টা কথাখিনিও হ'ব পাৰে হাজবেণ্ডে ৱাইফক তেনেকুৱা সন্দেহ কৰিব পাৰে কেতিয়াবা সৰু ঘটনা এটাৰ পৰা লৈ আমি যাতে কওঁ যে ৰাস্তাত পৰি থকা ৰছীডালকে সাপ বুলি ভবাত বেছি সন্দেহ প্ৰৱণতা আৰম্ভ হয় আৰু সকলো কথাতে সেই ঘটনাটো টানি আনি সন্দেহ কৰা হয় যিটো আমি সচৰাচৰ দেখা পাওঁ চ' সেই ধৰণে আমাৰ সন্দেহ প্ৰৱণতা গঢ়লৈ গৈছো যিটো আপুনি যিটো কৈছে যিটো আমি পেথলজিকেল ছাছপিচিয়াছনেছ যি ৰোগৰ লক্ষণ হিচাপে যি সন্দেহ প্ৰৱণতা আহে সেই ঘটনাখিনিক ইংৰাজীত ডেলুশ্যন অফ ইনফিডিলিটি বুলি কোৱা হয় চমুকে বুজাই কওঁ বা অথেলো চিনড্ৰম বুলি কোৱা হয় শেক্সপিয়াৰৰ ধুনীয়াকে কৈছে কাৰণ সেই তেতিয়াৰ পৰা অথেলো চিনড্ৰম কনচেপ্টটো আহিলে আপুনি যে ক'লে মোবাইলৰ দিনত তেতিয়া মোবাইল নাছিলে অৰ্থাৎ আমি সিমানখিনি শেক্সপিয়াৰৰ নাটকৰ পৰা এই শব্দটো আহিছে যে বিনা কাৰণত অমূলক সন্দেহ নিজৰ পৰিয়ালৰ মানুহক বিশেষকৈ মানুহগৰাকীয়ে মানুহজনক বা মানুহজনে মানুহগৰাকীক সন্দেহ কৰাটো এটা বেমাৰ তাক আমি ডেলুশ্যন অফ ইনফিডিলিটি বুলি কওঁ যে তেওঁ যেনিবা ৱাইফে বহুতখিনি প্ৰমাণ দিলেই চকচোন মোৰ কাৰো লগত সম্বন্ধ নাই তথাপিতো হাজবেণ্ডজন পতিয়ন নাযায় আৰু হাজবেণ্ডজনে হয়তো অকল এইটো নহয় যে কোনোবা এজন বিশেষ মানুহকে সন্দেহ কৰিব সকলো মানুহকে ঘৰলৈ অহা কাম কৰা মানুহজনক কোনোবা বয়োজ্যেষ্ঠ মানুহজনৰ লগত মানে পুৰুষ হলেই হ'ল মহিলাৰ ক্ষেত্ৰত বা কেতিয়াবা আকৌ মহিলাৰ হলেই হ'ল পুৰুষৰ ক্ষেত্ৰত সেইটো আকৌ কেতিয়াবা কিবা নিৰ্দিষ্ট এটা অসুখৰ লক্ষণ হিচাপে দেখা দিয়ে উদাহৰণস্বৰূপে পেৰানয়েড পাৰ্চনেলিটিৰ কথা ক'লো উদাহৰণস্বৰূপে স্কিজোফ্ৰেনিয়া এটা ৰোগ য'ত এই ধৰণে সন্দেহ হয় বা মেনিয়া এটা ৰোগ য'ত এই ধৰণৰ সন্দেহ হয় যে অন্যান্য ৰোগৰ লক্ষণৰ মাজত এই লক্ষণটো আছে ধৰি লওক কাৰোবাৰ খং আছে কাৰোবাৰ টোপনি নাহে কাৰোবাৰ ভয় কৰে
কোনোবাই সন্দেহ কৰে যে মোক কোনোবাই মাৰিব নেকি, মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে নেকি। লগতে ঘৈণীয়েককো সন্দেহ কৰে যে হয় তেওঁ কাৰোবাৰ লগত সম্বন্ধ আছে। তাৰপিছত আৰু এটা হ'ব পাৰে যে অকল সন্দেহটো থাকিব পাৰে, বেলেগ একো মানসিক অসুখ নাই বা মানসিক লক্ষণ নাই, যিটো আপোনাৰ বন্ধুজনীৰ কথা ক'লে যে বেলেগ একো নাই, বাহিৰৰ সকলোৰে লগত ভাল, অফিচত ভাল, সমাজত ভাল, মানুহে ভাবে যে তেওঁ এজন ইমান ভাল মানুহ, সন্মান কৰে, কিন্তু ঘৰত আহি আকৌ কৰিব কি, ঘৈণীয়েকক সন্দেহ কৰিব, বা উল্টা ঘৈণীয়েকে হাজবেণ্ডক টৰ্চাৰ কৰিব সন্দেহ কৰি। সেইটো আকৌ প্ৰাইমাৰী ডেলিউচনেল ডিছঅৰ্ডাৰ বুলি কোৱা হয়, য'ত অকল এক ধৰণৰ সন্দেহহে থাকে। এটা ধৰি লওক অকল ঘৈণীয়েকক বা হাজবেণ্ডকে হাজবেণ্ডকে সন্দেহ কৰিছে, আৰু এইটো বাকী একো বস্তুত নাই। মানে শুনিছো আৰু হয় দেখিছো যে তেওঁলোকে যে সন্দেহটো কৰে আৰু যিবোৰ কল্পনা মনত কৰে সেইবোৰ একদম সত্য বুলি ধৰি লয়। সত্য বুলি ধৰি লওঁ। হয় নহয়, সেইটো মানে পাইছো, হয়, মোৰ হয়। ফ্ৰেণ্ডজনীয়ে কৈছে যে সত্য বুলি ভাবে, যিবোৰ মানে তেওঁ নিজে মনত কল্পনা কৰে, হয়। ইমাজিন কৰে, আৰু যিটো বেলেগক যেতিয়া কব সেইটো অতি সত্য ঘটনা ৰূপে বৰ্ণনা কৰে। বৰ্ণনা কৰিব। 3টা শব্দ আছে, 4টা বুলি ধৰক। ফিক্স, ফাৰ্ম, ফলছ, আনচেকেবল। অৰ্থাৎ ফিক্স এই ধাৰণাটো একদম ধ্ৰুৱ সত্য। ফাৰ্ম মানে কোনেও মানে ইফালে ইফালে কৰিব নোৱাৰে। আনচেকেবল, যিমানে আপুনি লাগিলে তাৰ বিপৰীতে আপুনি উদাহৰণ দিয়ক, বিপৰীতে আপুনি প্ৰমাণ দিয়ক, তেওঁ কেতিয়াও মানি নলয়। আৰু ফলছ সাধাৰণতে ভুৱা, সাধাৰণতে মিছা হয়। চ' এই 4টা যেতিয়া কম্পনেণ্ট থাকিব, সেই ধাৰণা এটা বিলিফটো বা সেই বিশ্বাসটো আমি কম ডেলিউচন। চ' ডেলিউচন অফ ইনফিডিলিটি, অৰ্থাৎ কোনোবাই মোৰ এই ধৰণে কোনোবাই বিচাৰি কাম কৰিছে, ৱাইফে হওক বা হাজবেণ্ডেই হওক, সেই ক্ষেত্ৰত আমি এইটো অসুখ বুলি ধৰো। আৰু তাৰ কাৰণে এইটো ডেলিউচনেল ডিছঅৰ্ডাৰ নিৰ্দিষ্ট চিকিৎসা আছে, আৰু চিকিৎসাৰ পৰা বহুতে উপশম পায়। চ' আপুনি নাজানিব যে বহু হয়তো হাজবেণ্ডক বা বহু ৱাইফক কেতিয়াবা আমি মেডিচিন দিব লগা হয়। কেতিয়াবা ইভেন হাজবেণ্ডে নাজানে যে তেওঁ এটা মেডিচিন খাই আছে, বা ৱাইফে নাজানে যে তেওঁ এটা মেডিচিন খাই আছে। ভাল হৈ যায়। ভাল হৈ যায়। এতিয়া মই ধৰি লওক কিমান ৱাইফক হয়তো দেখা পোৱা নাই, কিমান হাজবেণ্ডক হয়তো মই দেখা পোৱা নাই, কিন্তু ঔষধ খাই তেওঁলোক ভাল হয়। সন্দেহ নাই, ঔষধ দিবলৈ আমি বাধ্য হওঁ কিছু কিছু ক্ষেত্ৰত, যে পৰিয়ালটোৰ কাৰণে, মানুহজনীৰ কাৰণে, তেওঁৰ পৰা অত্যাচাৰ বিলাকৰ কাৰণে আমি এটা প্ৰফেচনেল এটা ৰিলেশ্যনশ্বিপ এটা মেইনটেইন কৰি তেওঁলোকক আমি দৰৱ দিব লগা হয়। আৰু এটা ক্ষেত্ৰত কি হয়, বয়সস্থ মানুহৰ ক্ষেত্ৰতো এইটো দেখা যায়। আমি বহু কেছ পাওঁ য'ত ধৰি লওক ৱাইফৰ বয়স 70 বছৰ, হাজবেণ্ডৰ বয়স 80 বছৰ, সেই বয়সতো সন্দেহ কৰে যে সন্দেহ থাকে। বা কিছুমান দেৰিকে উৎপন্ন হয়, যে প্ৰথমতে হ'ল বুলি নহয়, আগতে নাছিলে, একেবাৰে দেৰিকে আৰম্ভ হ'ল। এতিয়া বহু আমি দেখো যে আইতাৰ বয়সৰ হয়, তেওঁ আকৌ ডেকা ল'ৰা এটাৰ লগত সন্দেহ কৰিব। একদম ককাকৰ বয়সৰ হ'ল বোলে তেওঁ বোৱাৰীয়েকৰ লগত সন্দেহ কৰিলে। সেই ধৰণৰ সন্দেহৰ অন্ত নাই। আপোনাৰ চেম্বাৰতটো বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্য লৈ, মানসিক ৰোগ লৈ আপোনাৰ ওচৰলৈ আহে। গতিকে আপুনি এনেকুৱা মনত ৰাখিবলগীয়াকৈ কিবা আপোনাৰ অভিজ্ঞতা আছে নেকি, যিটো আপোনাৰ কবলৈ ধৰক আপোনাৰ ভাল লাগিব, বা আমাৰ শুনি মানে অকমান আমি জানি সেই বিষয়ে, তেনেকুৱা কিবা আছে যদি আপুনি কওক। তেনেকুৱা অভিজ্ঞতা ডক্তৰ হিচাপেতো সকলোৰে হয়ে, আমাৰ যথেষ্ট অভিজ্ঞতা আছে। হয়, এটা সৰু কথা ক'ব পাৰো, যেতিয়া মই গুৱাহাটী মেডিকেল কলেজত মানসিক বিভাগত MD কৰি আছিলো, তেতিয়া আমি ইমাৰ্জেঞ্চিত এগৰাকী ছোৱালী চাইছিলো, 18-20 বছৰ মানৰ ছোৱালী। তাই এটা অসুখৰ দ্বাৰা আক্ৰান্ত হৈছিলে, এইটো বাইপলাৰ ডিছঅৰ্ডাৰ বুলি কয়, য'ত মানে এটা ফেজত তেওঁ ডিপ্ৰেশ্যন হয়, হতাশ হয়, আৰু এটা ফেজত মেনিয়া হয়, অৰ্থাৎ তেওঁ বহুত বেছি প্ৰফুল্লিত হৈ উঠে, বহুত বেছি আনন্দিত হৈ উঠে, আৰু চব বস্তু ভাল লগা হৈ উঠে, যে পৃথিৱীখন সুন্দৰ দেখে, সকলো বস্তুকে ব্ৰাইট দেখে, সদায় ব্ৰাইটাৰ চাইডটো দেখে, নিজকে বহুত ডাঙৰ মানুহ বুলিও ভাবে। এগৰাকী ছোৱালী আহিছিলে, ইমাৰ্জেঞ্চিত চালো, মই ভাবিলো ভৰ্তি কৰিব নালাগে, দৰৱ লিখি পঠালো যে 10 দিনৰ পিছত আকৌ মেডিকেলত OPDত চেকআপ কৰিব। তাৰপিছত নেক্সট দিনাখনি আকৌ আহিলে, আকৌ মোৰে ডিউটি আছিলে, ইমাৰ্জেঞ্চিতে আহিলে। মই ক'লো কেলে আহিলে, যে 10 দিনৰ পিছতহে মাতিলে, এদিনততো ছোৱালীজনী ভাল হৈ নুঠে, দৰৱ খালে লাহে লাহে ভাল হ'ব।
তেতিয়া মাকে ক'লে যে নাই ছাৰ এই ঘৰত থাকিবলৈ খোজা নাই একদম থাকিবলৈ নিদিয়ে আমাক হাইৰাণ কৰি দিছে তাৰপিছত মই ক'লো কিয় নাই ছাৰ মানে যেনে তেনে হ'লে মেডিকেল আহিব লাগে তাৰপিছত মই ক'লো কিয় এদিন তাই চাই গৈছো তাৰপিছত নাই এইটো অসুখত মানে কি চব বস্তু মই ভাল লগা হৈ উঠে যে মই যে ক'লো তাৰপিছত নাই এই ডক্তৰজনক তেওঁ লগ পালেহে তেওঁ ভাল হৈ উঠিব তাৰপিছত তেওঁ কৈছে ছাৰ মই আপোনাৰ কাৰণে আহিব লগা হৈছে মই কৈছো যে মোক নাপাব পাৰে নাই ছাৰ মই বাধ্য হৈ মানে থাকিবলৈ নাই হাইৰাণ কৰিছে গোটেই ৰাতিটো মোক শুবলৈ দিয়া নাই মই বাধ্যত পৰি আপোনাক বিচাৰিহে আহিছো আৰু এই আপোনাক এবাৰ লগ কৰি যাব বিচাৰিছে লগ কৰি বোলে এনে বেমাৰ ভাল হৈ যাব তাৰপিছত আৰু আমি যাওঁ নেকিনক আমি ট্ৰান্সফাৰেন্স বুলি কওঁ আমাৰ ভাষাত যে কেতিয়াবা ৰোগীয়ে ডাক্তৰৰ প্ৰতি কেতিয়াবা এই ধৰণৰ আৱেগিক হৈ উঠে তেতিয়া আমি পেচেণ্টগৰাকীক মই ভৰ্তি কৰালো আৰু ভৰ্তি কৰাই মই নাচালো বেলেগ ডক্টৰলৈ আমি হেণ্ড অভাৰ কৰিলো এই ক্ষেত্ৰত আমি খুব সাৱধান হৈ উঠো যাতে ৰোগীয়ে এটা নিৰ্দিষ্ট সীমাৰ পাৰ হৈ আমাৰ চিকিৎসকৰ লগত সেইধৰণে একো সম্বন্ধ গঢ়লৈ উঠিব নোৱাৰে তাৰপিছত দুসপ্তাহমানৰ পিছত লাহে লাহে ছোৱালীজনী ভাল হৈ উঠিলে আৰু আমি ডিছচাৰ্জ দিলো কিন্তু যিটো মানে ৰোগৰ কথা ক'লে যে তাই কেতিয়াবা খুব দুখ লাগে আৰু কেতিয়াবা ভোক এইটোতো কমন হয় কিন্তু আমাৰো হয় কেতিয়াবা মনটো বহুত বেয়া লাগে কেতিয়াবা খুব ফূৰ্তি লাগে হয় এইটো ঠিকেই কৈছে তেনেকুৱাটো মানে হয় প্ৰায় মানুহৰে হয় এইটো নৰ্মেল ইমোচন কিন্তু বাইপোলাৰ ডিছঅৰ্ডাৰটো কমপ্লিটলি বেলেগ আকৌ এইটো আমাৰ নৰ্মেল যিটো মুড ফ্লাকচুৱেশ্যনটো আমাৰ কেতিয়াবা দুখ লাগে কেতিয়াবা সুখ লাগে কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড হওঁ কেতিয়াবা খং উঠে বা কেতিয়াবা প্ৰফুল্লিত হওঁ দিনটোৰ ভিতৰতে সেইটো আমাৰ নৰ্মেল ইমোচন কিন্তু ডিপ্ৰেশ্যনটো এনেকুৱা অসুখ যে আমি কণ্টিনিউৱাছলি কমেও দুসপ্তাহত বা তাতকৈ বেছি কেতিয়াবা 2 মাহ 3 মাহ এটা ফেজ থাকিব একদম ডিপ্ৰেছড কাম নকৰিব ক'তো ওলাই নাযাব কোনো কথাতে তেওঁৰ ইণ্টাৰেষ্ট নাথাকিব কোনো এনাৰ্জি নাথাকিব কেতিয়াবা ছুইচাইডেল থটছ আহিব পাৰে ইভেন ছুইচাইড কৰিব পাৰে এটেম্প কৰিব পাৰে টোপনিৰ খেলি মেলি হ'ব পাৰে সেই ফেজটো পাৰ হৈ যোৱাৰ পিছত আকৌ ভাল হৈ যায় এনেবা 2-3 বছৰ সম্পূৰ্ণ ভাল আপোনাৰ মোৰ নিচিনা তাৰপিছত 2-3 মাহৰ কাৰণে আকৌ এটা ফেজ আহিব যিটো ফেজত তেওঁ বহুত বেছি প্ৰফুল্লিত হৈ যায় মানে জোখতকে বেছি কৰিব যে মই ভগৱান মোৰ গাত ভগৱান লম দিছে মই এটা ঐশ্বৰিক শক্তি পাইছো মই ভাৰতৰ ৰাষ্ট্ৰপতি মই ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰ বেংকত 1,000 লাখ কোটি টকা আছে সেই ধৰণৰ একদম মানে অপ্ৰাসংগিক ধৰণৰ চিন্তাধাৰাৰে তেওঁ আকৌ এটা ফেজ থাকিব য'ত আমি মেনিয়া বুলি ছুইচাইডেল টেণ্ডেঞ্চিৰ কথা আপুনি ক'লে যে এই ছুইচাইডেল টেণ্ডেঞ্চিটো মানে সেইটোতো এটা মানে ৰোগেই হয় এনেইতো মানুহৰ নাহে ছুইচাইডেল টেণ্ডেঞ্চি এই ৰোগটো ভিতৰত থাকিলেহে চাগে আহে হয় নে নহয় এইটো ভাল প্ৰশ্ন ছুইচাইড একচুৱেলি কি হয় আত্মহত্যাৰ প্ৰৱণতা বা আত্মহত্যাৰ চেষ্টা কৰা হয় এতিয়া দেখা পোৱা গৈছে যে মেক্সিমাম মানুহৰে কিবা নহয় কিবা ধৰণৰ এটা মানসিক হয়তো অন্তদণ্ড বা এটা সমস্যা আছে যাৰ বহিঃপ্ৰকাশ হৈছে যেনিবা আত্মহত্যাৰ প্ৰৱণতাটো বা আত্মহত্যাৰ চেষ্টাটো গতিকে সেই মানসিক সমস্যাটো কেতিয়াবা ডিপ্ৰেশ্যন হ'ব পাৰে অন্যান্য কিবা অসুখ হ'ব পাৰে যেনেকে মই বাইপোলাৰ ডিছঅৰ্ডাৰ ক'লো বা স্কিজোফ্ৰেনিয়া ক'লো কিন্তু যিবিলাক আমি মানসিক অসুখৰ কথা কওঁ এই অসুখবিলাক বেছিভাগেই আমি আকৌ চিকিৎসা কৰি আমি তাক ভাল কৰিব পাৰো গতিকে আমি ছুইচাইড প্ৰিভেনশ্যনৰ ক্ষেত্ৰত প্ৰতিৰোধৰ ক্ষেত্ৰত মানসিক অসুখৰ যিখিনি তেওঁৰ ভিতৰৰ মানসিক সমস্যাৰ চিকিৎসাটো প্ৰধান 2 নম্বৰ কথা হ'ল যে আজিকালি যি ধৰণৰ আমি ছুইচাইডৰ চেষ্টা কৰা দেখো এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ ছোৱালীবিলাকৰ কেতিয়াবা কি হয় কোনোবা কাৰোবাৰ লগত ৰোমান্টিক সম্বন্ধ আছিলে ব্ৰেকআপ হ'ল তেতিয়া আকৌ ছুইচাইড এটেম্প কৰে 2-3টা টেবলেট খায় বা কেতিয়াবা হাতখনকে কাটিব বিচাৰে ৱালতে মূৰটো মাৰি দিয়ে বা নিজৰ গামোচা বা চুৰ্ণি আকৌ ডিঙিটো মেৰিয়াই ফাঁচি লগাব বিচাৰে গতিকে সেইখিনি আমি পেৰাছুইচাইড বুলি কওঁ অৰ্থাৎ তেওঁলোকৰ মানে মৰিবৰ কোনো ইচ্ছা নাই বা ইণ্টেণ্ট নাই তেওঁলোকে জাষ্ট সেই সময়ৰ পৰিৱেশটোৰ পৰা পৰিস্থিতিৰ পৰা হাত সাৰিব বিচাৰে পলায়ন কৰিব বিচাৰে যে এই পৰিস্থিতিটো মোৰ মতে হোৱা নাই এই পৰিস্থিতিত মই খাপ খাব পৰা নাই এই পৰিস্থিতিত মই কষ্ট পাইছো কোনোবাজনে মোক এৰি গৈছে এই অকৱাৰ্ড চিটুৱেশ্যনটোৰ পৰা আঁতৰিবলৈ এটা উপায় লয় যে মৃত্যুৱে হয়তো মেইন উপায় হ'ব হয়তো মই এই পৰিস্থিতিৰ পৰা আঁতৰি যাবলৈ জীৱনটোৱে শেষ কৰি দিলে হয়তো ভাল হ'ব তেতিয়া কি হয় বৰ চিভিয়াৰ এটেম্প এটা নলয়গে
কৰি লওক। কিন্তু ল'বও নালাগে আৰু যিবিলাক ল'ৰা হয় ছোৱালীয়ে লয় তেওঁলোকেতো এবাৰ তেওঁলোকৰ মাক দেউতাকৰ কথানো মনত নপৰে নে মই সদায় সেইটো কথা ভাবো এই IIT পঢ়ি থকা ল'ৰা কিছুমান মেধাৱী ল'ৰা ছোৱালী কৰে ল'ৰাবোৰ বেছি হৈছে এতিয়া হয় এই যে ডাঙৰ ইমান চোকা মাক দেউতাকে তোমাৰ সপোন নুকুটিলে সিহঁতক খঠিয়াই সিহঁতে যে মৰি যায় সেইবোৰ কথা সিহঁতে এবাৰো মনত নকৰে ইম্পালচিভ বুলি অ কয় যে খুব খঙৰ ভমকত খুব সময় তাৎক্ষণিকভাৱে তাকে লোৱা সিদ্ধান্ত তেওঁলোকৰ। তাৎক্ষণিকভাৱে সিহঁতে ল'বই নালাগে এবাৰটোতো ভাবি ইমান মেধাৱী ল'ৰা ছোৱালীটো কিন্তু মেধাবোৰ সিহঁতৰ মগজত সেইটো নাহে নেকি সিহঁতে অকমান ভাবিব লাগে তেতিয়া হয় ভাবিবলৈও মানে সময় সময় মৰিব নাই খোজাৰ তেওঁলোকৰ সেই ফিলিংটো সময়ত। আহিলে হয় অলপ সিহঁতে বন্ধ কৰি ৰুমত সিহঁতে ভাবিব লাগে আগত হয় হয় নহয় সেইটোকে কোৱা হৈছে সেই সময়ত যদি আমি সহায় কৰিব পাৰো অ সেই সময়ত যদি কোনোবা বন্ধু এজনে এষাৰ কথা পাতিলে বা তেওঁৰ মনৰ কথাখিনি কাৰোবাক ক'ব পাৰিলে ক'ব লাগে মানুহৰ আজিকালি কথা সদায় হেল্পলাইন ক'ব নাম্বাৰ লাগে থাকে। চুপচাপ যদি থাকে তেতিয়াহে মানে প্ৰব্লেম হয় কিজানি ন হয় এইটোতো ভাল কথা নহয় আৰু হেল্পলাইন নাম্বাৰ থাকে হেল্পলাইন নাম্বাৰত কথা পাতিব অ পাৰি বা নিজৰ বন্ধু এজনক ক'ব পাৰি ক'ব পাৰে স্কুল বা কলেজত কাউন্সিলৰৰ প্ৰয়োজন অ তেওঁ যদি সেই সময়ত নিজৰ মনৰ কথাখিনি প্ৰকাশো কৰে ভেণ্টিলেটো কৰে অ তাৰপিছত তেওঁ ছুইচাইডৰ হয়তো মন সেইটো নাযাব পাৰে। কাৰণ সেইটো মুহূৰ্ততহে তেওঁলোকৰ মুহূৰ্ততে হয় সেই মুহূৰ্তত অহাৰ মুহূৰ্ততে তেওঁলোকে মোবাইল দি পেলাই কাৰোবাৰ লগত কথা পাতক লাইভ কথা পাতক মন জানো সিহঁতৰ মন নাযায় সেইটো মুহূৰ্তত কিন্তু তথাপিও কিবা এটা কৰিব লাগে যাতে এই সময়টো পাৰ হৈ যাওক হয় হয় exactly। নহয় সেই সময়টো পাৰ সেই হৈ গ'লে সময়টো পিছত পাৰ হৈ তেওঁলোকৰ গলে মন পিছত নাযায়। নকৰিব হাঁহি জীয়াব নোৱাৰিলে মানুহে কান্দি কান্দিও জীয়াই থাকিব লাগে হয় তেওঁলোকৰ ভিতৰৰ সমস্যাখিনি আমি উলিয়াই লৈ তেওঁলোকক চিকিৎসা কৰা বা পৰামৰ্শ দিয়াটো দৰকাৰী কাৰণ যোনে দেখা পাব কোনোবাই যদি এবাৰ ছুইচাইড এটেম্প কৰিছে তেওঁলোকে যদি ছাকচেছ নাই হয় পিছত আকৌ যদি তেনেকুৱা ধৰণৰ সমস্যা এটা হয় তো আকৌ এটেম্প কৰাৰ চান্সেছ থাকে। গতিকে তেওঁলোকক মৰম কৰি বুজাব লাগিব কাউন্সিলিঙত মানে তেওঁলোকেতো নিজে নাহে হয় লৈ আহিব লাগিব স্কুলৰ গাৰ্জেন বা কলেজৰ গাৰ্জেনে বা যদি লিগেল গাৰ্জেন লোকেল গাৰ্জেন থাকে তেওঁলোকে তাৰপিছত কি হয় সেইকাৰণে কোৱা হয় যে তেওঁলোকক আমি সহায় কৰিব লাগে এতিয়া আইনেও মানে ছুইচাইডটো ডিক্ৰিমিনেলাইজ কৰিছে আগতে ছুইচাইড এটেম্প কৰিলে মানে কোৱা হৈছিলে যে IPC 309 ধাৰা হয়তো মই যদি ভুল কৰা নাই তাত মানে ছুইচাইড কৰাজনক মানে নন বিলিবল ৱাৰেণ্টি গ্ৰেপ্তাৰ কৰাৰ তেওঁলোকৰ এটা আইনী ব্যৱস্থা আছিলে যিটো বস্তু এতিয়া সলনি কৰা হ'ল এতিয়া কি হয় যে কৈছে যে সেইটো এটা কোনো বেআইনী কাম নহয় আমি কোনোবাই যদি ছুইচাইড এটেম্প কৰিছে তেওঁক আমি মৰমেৰে আমি ব্যৱহাৰ কৰিব লাগে আৰু ভাবিব লাগে যে তেওঁ কিবা এটা মানৱ অন্তদন্ত ভিতৰত আছে সেই সময়ত তেওঁক ছাপোৰ্ট কৰা তেওঁ সেই আগমুহূৰ্তত ছাপোৰ্ট কৰা বা প্ৰতিৰোধৰ কাৰণে চেষ্টা কৰাটো মেইন কথা কাৰণ হৈ যোৱাৰ পিছততো আমি একো কৰিব নোৱাৰো কমপ্লিটেড ছুইচাইডৰ পিছত আমি একো কৰিব নোৱাৰো কিন্তু যিখিনি ৰিস্ক প্ৰিভেনশ্যন সেইখিনি আমি কৰিব পাৰো। আচ্ছা বহুত কথা এইখিনি বিষয়ে আমি পাতিলো বাৰু এতিয়া আপোনাৰ কথা কওকচোন আপুনি যে এই মানে সাইকিয়াট্ৰিষ্টে মানে পঢ়িলে আপুনি ইণ্টাৰেষ্ট মানে খুব ইণ্টাৰেষ্টেড আছিলে নেকি বিষয়ৰ প্ৰতি ইণ্টাৰেষ্ট আছিলে আমি প্ৰথমতে MBBS পঢ়িব লাগে জেনেৰেল জানো আপুনি স্পেচিয়েলাইজ কৰিলে MBBS লাইনতে আমাৰ বহু ক্ষেত্ৰত মানে বহুত ইণ্টাৰেষ্ট জন্মে কাৰোবাৰ MD ডিগ্ৰী কৰিবলৈ আৰু মোৰ আছিলে 6 ছেমিষ্টাৰ 7 ছেমিষ্টাৰ মানৰ পৰাই আছিলে যে মই এজন সাইকিয়াট্ৰিষ্টে হ'ম তাৰপিছত মোৰ চিনিয়ৰ সকলোকো কওঁ তেতিয়া সকলোৱে কয় যে নাই তই বহুত ভাল সাইকিয়াট্ৰিষ্ট হবে আৰু তেনেকৈ উৎসাহ পাওঁ তাৰপিছত আকৌ আমাৰ ভাবিলেও নহ'ব এণ্ট্ৰেঞ্চ ক্লিয়াৰ কৰিব লাগিব চ' মই 2011 চনত আমাৰ স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে আকৌ যিটো পৰিৱেশ আমাৰ যিটো এণ্ট্ৰেঞ্চ পাতে তাত ভালেই হ'ল ৰিজাল্ট তাৰপিছত ভাল হোৱাৰ কাৰণে মোৰ ওচৰত অপশ্যন বেলেগো আছিলে যিটো মোৰ মন আছিলে তাৰপিছত মই সেইকাৰণে গুৱাহাটী মেডিকেল কলেজত MDত নাম লগালো ঘৰত অলপ মানুহে বেয়া পাইছিলে যে তই বেলেগ ছাবজেক্ট নাপালি নেকি আৰু আজিৰ পৰা 10-15 বছৰ আগত মানুহে ইমান একচেপ্ট কৰা নাছিলে আমি কলেজত পঢ়ি থাকোতেও তাৰ পিছতো সেইবিলাক মানুহ যাবলৈ লাজ পাইছিলে আৰু মানুহে নপঢ়িছিলে চিট কম আৰু নাছিলেই আগতে ইয়াত যোৰহাটতনো কোন আছিল এজন দুজন আছিল নেকি ডক্তৰ আছিলে চিকিৎসক এতিয়া বাঢ়িছে আৰু সমস্যাও বাঢ়িছে ডাক্তৰ বাঢ়িছে কাউন্সেলিং কৰিবলৈ এতিয়া ল'ৰাটো যদি উৎপতীয়া হয় নিজৰ পুতেকটো সৰু একেবাৰে কাউন্সেলিং কৰাব লৈ যায় দেখিছো আৰু বহুত খং আছে বা পঢ়া শুনা ভালকে কৰা নাই ৰিচলেছ
ৰেষ্ট পঢ়া-শুনা নকৰে, ল'ৰাটোকো লৈ যায়। ADHD চাইল্ড বিলাক আছে আজিকালি, অ', অটিজম চাইল্ড বিলাক আছে, অ', তেওঁলোক লৈ আহে। তেওঁলোকক আৰু কণ্টাক্ট ডিছঅৰ্ডাৰ বুলি কয়, যিবিলাক আপুনি ক'লে ন, উৎপতীয়া উৎপতীয়া। স্কুলৰ পৰা কমপ্লেইন আহিয়ে থাকে। সৰু ল'ৰা ছোৱালীৰ বহুখিনি সমস্যা আছে, আগতে মানুহে ধৰিব পৰা নাছিল, গম পোৱা নাছিল। অ', আজিকালি মোবাইল, ইণ্টাৰনেট বা অন্য ছচিয়েল মিডিয়াত গম পোৱা গ'ল। গম পায়। সেইকাৰণে সজাগতা যিমানেই বাঢ়িছে সিমানেই মানুহৰ কাৰণে ভাল হৈছে, ভাল হৈছে। কাৰণ আমি সোনকালে ৰোগ প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা ল'ব পৰা ব্যৱস্থা হৈছো। কৰিব পাৰে। সেই পগলা বা পাগল যিটো শব্দ বা আমি অ', আগতে ভাবো যে এইখিনি অ', হৈছে, সেইটো একচুৱেলি চিজোফ্ৰেনিয়া উম, বা চাইকোচিছ ৰোগ হয় বিশেষকৈ। আগতে মানে ঔষধ ল'বলৈ বেয়া পায়, ঔষধো ইমান নাছিলে। উম, আজিকালি চিজোফ্ৰেনিয়া এটা সৰু অসুখ হৈ গ'ল। মই আগত দেখিছো তেনেকুৱা পঢ়াত চোকা ল'ৰা মই 2-3টা দেখিছো। ডাঙৰ আমাৰ মানে আমাৰতো বহুত ডাঙৰ আৰু আমি যেতিয়া সৰু দেখিছো যে কটনতে পঢ়া, মেথছত পঢ়া, অহাৰ পিছততো একেবাৰে এনেকে ঘূৰি ঘূৰি ফুৰে এনেকুৱা। আমিতো নাজানো কিজানি তেনেকুৱা। হয়, বহুত মানে হাই IQ আৰু একেবাৰে ল' IQ অ', দুইটাই কোৱা হৈছে চিজোফ্ৰেনিয়া ৰোগৰ কাৰণে অকমান তেওঁলোকৰ ৰিস্ক থাকে। আৰু ভাল কথাটো যে আজিকালি চিকিৎসাৰ দ্বাৰা যথেষ্ট আমি সুফল আজিকালি পাইছো। তেনেকুৱা দেখা নাই। দেখা পাই। আজিকালি মানে ভাল হৈ যায়। হয় নে নহয়? এনে সৰুতে যেতিয়া গম পাই কাউন্সিলিং কৰাই, ল'ৰা-ছোৱালী চব ঠিকেই হৈ যায় হয়। তেতিয়া। বহুত ভাল কথা এইটো, মানুহবোৰ যে এৱেৰ হ'ল ন আগতে সেই এৱেৰনেছটো নাছিলে, মানুহে লাজ কৰিছিলে। এতিয়া মানুহে লাজ নকৰে। এতিয়া নকৰে। যদি চব যায়, নিজে নিজে যায়। নিজে নিজে যায়। আৰু কাৰোবাক সুধি কয়, কওকচোন বোলে ভাল চাইকেট্ৰিষ্ট কোন আছে, আমুক জেগাত কাক লগ কৰিলে ভাল হ'ব, এপইণ্টমেণ্ট কেতিয়া পাম। আগতে ধৰি লওক সেই কথাখিনি সুধিবলৈকে মানুহৰ লাজ পায়। লাজ পাইছে। এতিয়া বহুত ঠিক হ'ল। সেইখিনি এতিয়া মানে ভাল হ'ল আৰু এতিয়া। মানুহৰ সেইকাৰণে আজিকালি তেনেকুৱা ৰোগী কমি গৈছে। মই যে ক'লো সৰুতে এনেকে দেখিছে। আজিকালি দেখা নাই নহয়। আগতে মই মানে বহুত বেছি চোকা হ'লে মানুহৰ এইটো হৈ যায় নেকি। সৰুতে মানে 3-4জনক দেখিলো যে। দৰ্শকসকল, আপোনালোকে শুনি আছে আমাৰ অনুষ্ঠান। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। নিশ্চয় আপোনালোকে কথাখিনি শুনি ভাল পাইছে, উপকৃত হৈছে। আমি এতিয়া এণ্ডিং পৰ্যায়ত উপনীত হৈছোহি। আৰু অকমান কথা পাতি আমি আপোনালোকৰ পৰা বিদায় লম। শেষত এটা কথা সুধো যে আজিকালিতো ছচিয়েল মিডিয়া জন্ম হোৱা কেঁচুৱাৰ পৰাই মানে মোবাইলটো হাতত লয়। মোবাইলটো হাতত দিলেহে তেওঁলোকৰ কান্দোন কমে, এনেকুৱা হৈছে। গতিকে সেই ছচিয়েল মিডিয়াই বাৰু সৰু স্কুলীয়া ল'ৰা-ছোৱালীবোৰৰ ওপৰত কেনেধৰণে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছে বুলি ভাবে? হয়, এটা বৰ ভাল এটা টপিক হয়, যিটো আমি সকলোৱে এই ক্ষেত্ৰত মানে সজাগ হোৱাটো বৰ দৰকাৰী। প্ৰথম কথা, কিছুমান নিয়ম আমি মানি চলিব লাগিব ছচিয়েল মিডিয়াৰ বা স্মাৰ্টফোনৰ ক্ষেত্ৰত, বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত কি ধৰণে এইটো ব্যৱহাৰ কৰিব লাগে। যে আমি কওঁ যে 3 বছৰৰ তলৰ যিকোনো শিশুকে কোনো ধৰণৰ গেজেটছ, স্মাৰ্টফোন হওক বা টিভি হওক বা অন্যান্য কোনো গেমছ হওক, ভিডিঅ' গেমছ হওক, একো দিব নালাগে। এইটো এটা ষ্ট্ৰিক্ট ৰুল ফ'ল' কৰিব লাগে প্ৰত্যেকৰে ঘৰত। 3 বছৰ তলত যাতে কোনেও এই ধৰণৰ বস্তুখিনি নাপায়। আৰু দেখা পোৱা যায় যে সাধাৰণতে 3 বছৰ তলত বুলি ক'লেও হয় যে আপুনি যিটো ক'লে ল'ৰা-ছোৱালী নিদিলে নাখায়, মোবাইলটো নিদিলে, গেমটো চলাই নিদিলে নাখায়। মাক দেউতাকৰো সময় নাই অফিচলৈ যাবলৈ, বা লৰালৰি বা সোনকালে খুৱাই পঠালেহে পাব, গতিকে দিবলৈ বাধ্য হয়, নহ'লে আমনি কৰে। এতিয়া কোৱা হৈছে যে ল'ৰা-ছোৱালীয়ে সেইবিলাক সাধাৰণতে দেখি শিকে। তেওঁলোকে যিখিনি শিকে লাৰ্ণ বিহেভিয়াৰ বুলি কয়। যে তেওঁলোকে দেখিছে মডেলিং টাইপ আৰু, যে কাৰোবাক দেখি আমি এইটো আয়ত্ব কৰিছো। গতিকে অভিভাৱকসকলেও বা মাক দেউতাকসকলেও সেইখিনি কৰিব লাগে যে ল'ৰা-ছোৱালীৰ লগত বৰ বিশেষ সময়ৰ কাৰণে, বহু সময়ৰ কাৰণে যাতে স্মাৰ্টফোন বা মোবাইল ব্যৱহাৰ নকৰে। যাতে তেওঁলোকে দেখিলে যাতে ল'ৰা-ছোৱালী মানে উৎগ্ৰীৱ হৈ নুঠে যে লাগিবই বুলি। তাৰপিছত এইখিনিও নিয়ম ক'ব লাগে যে এই বস্তুটো তোমাৰ কাৰণে নহয়, তোমাৰ কাৰণে এইখিনি বস্তুৱে হয়। আজিকালি ক'লেও নুশুনে দেখোন ল'ৰা-ছোৱালী। ষ্ট্ৰিক্ট হ'ব লাগে। strict হ'ব লাগিব। কাৰণ মইতো ষ্ট্ৰিক্ট নহ'লে আপুনি যদি 3 বছৰীয়া ল'ৰাটোক ষ্ট্ৰিক্ট হ'ব নোৱাৰে, হয়তো 15 বছৰীয়া ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত আৰু ষ্ট্ৰিক্ট হ'ব নোৱাৰে। এতিয়া বহুতে কয় যে আমাৰ ওচৰত আহে যিটো সমস্যা লয় যে ছাৰ মোৰ ল'ৰাটো ক্লাছ 9-10ৰ ইমানেই মোবাইল ফোন ব্যৱহাৰ কৰে, মই যদি নিদিওঁ সি ভাত নাখাব, স্কুলে নাযাব, নপঢ়ো বুলি ক'ব, খং কৰিব, বস্তু দলিয়াব, ইত্যাদি। মই কি কৰোঁ? এতিয়া সেই পৰিৱেশটো বা এই অৱস্থাটো এদিনতে অহা নহয়। আপুনি যিটো ক'লে সৰুৰ পৰা দেখিছে, শুনিছে, হয়তো ক্লাছ 5ত দেখিলে, 6ত দেখিলে, 7ত দেখিলে, 8ত দেখিলে, এতিয়া ক্লাছ 9ত এৰিব নোৱাৰা। এতিয়া আমি সৰুতে সজাগ নহলো, আমি ভাবিছো লৈছে লওক, অকমান দেৰি চাইছে চাওক, তেনেকুৱা নিচিনা। কিন্তু শেষ পৰ্যায়ত যেতিয়া চূড়ান্ত পৰ্যায় আহি যায় আমি নিজে কণ্ট্ৰল কৰিব নোৱাৰো। এতিয়া কথাটো হ'ল যে সৰুৰ পৰাই আমি এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। বহুতে কয় যে কভিডৰ সময়ত মোবাইলটো দিবলৈ বাধ্য হ'ল, তাৰ পৰাই তেওঁলোকৰ মোবাইল এডিকশ্যন আৰম্ভ হ'ল।
হয় পৰোক্ষভাৱে সঁচা কথা সেই সময়ত সেই ধৰণৰ ব্যৱস্থা এটা আছিল কিন্তু আমি কভিড শেষ হোৱাৰ পিছতো আমি সেইখিনি ভুল কৰিলো যে আমি সজাগ হ'ব লাগিছিল যে কভিড শেষ হ'ল এতিয়া আমি আকৌ নৰ্মেল লাইফলৈ ঘূৰি যাওঁ বা অলপ হ'লেও আমি সজাগ হওঁ বা আমি অলপ ষ্ট্ৰিক্ট হওঁ সেই ক্ষেত্ৰত এতিয়া কি হ'ল যে তাৰ এটা কনচেপ্ট আছে ডিজিটেল ডিটক্স বুলি ন তাত কি কৰা হয় যে কোনোবা ল'ৰা ছোৱালী যদি নহ'লেই নহয় মোবাইল নহ'লেই নহয় অত্যাধিক চাই নিয়মত আমি কওঁ যে 2 ঘণ্টাতকে কম চাব লাগে দিনত 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাতকে কম চাব লাগে 1 ঘণ্টাৰ পৰা 2 ঘণ্টা যিকোনো বস্তুৱেই নহওক লাগিলে মনোৰঞ্জনৰ কাৰণেই নহওক বা ছ'চিয়েল মিডিয়াৰ কাৰণেই নহওক বা কমিউনিকেশ্যনৰ কাৰণেই নহওক বা পঢ়া শুনাৰ কাৰণেই নহওক মেক্সিমাম আমি স্ক্ৰীন টাইমটো 2 ঘণ্টাৰ পৰা তাতকৈ কম হ'ব লাগে যিবিলাক ল'ৰা ছোৱালী তাতকৈ বেছি 5 ঘণ্টা 6 ঘণ্টা আৰু তাতকৈ বেছি তেওঁলোকৰ কাৰণে এটা কনচেপ্ট আছে ডিজিটেল ডিটক্স অৰ্থাৎ ডিজিটেল ডিটক্সিফিকেশ্যন মানে কি হয় আমি তেওঁলোকক বাধ্য কৰিব লাগিব বাধ্যতামূলকভাৱে মোবাইল বা স্মাৰ্টফোন বা অন্যান্য ডিজিটেল মিডিয়াৰ পৰা স্ক্ৰীনৰ পৰা তেওঁলোকক আমি আঁতৰাই ৰাখিব লাগিব যেনেকৈ আমি যেনিবা কোনোবা এলকহলিক পেচেণ্ট বা কোনোবা ড্ৰাগ এডিক্ট পেচেণ্ট আমি কি কৰোঁ তেওঁক কমপ্লিটলি ড্ৰাগছটোৰ পৰা আঁতৰাই ৰাখোঁ আঁতৰাই ৰাখিলে তেওঁৰ অকণমান উইড্ৰল চিমটমছ হ'ব মানে ক'ব যে মোবাইলটো নাচালে মোৰ খিংখিঙীয়া হয় মোৰ কথা মানে স্কুললৈ নাযাওঁ যিখিনি মই কমপ্লিকেশ্যনৰ কথা ক'লোঁ আৰু নাখাওঁ ভাত নাখাওঁ খিংখিঙীয়া হ'ল টোপনি খেলি মেলি হ'ল অশান্তিত ভুগিলে নিসংগতাত ভুগিলে হয়তো নপঢ়োঁ বুলি নপঢ়িলে খং পৰিলে চ' সেইখিনি উইড্ৰল চিমটমছ বুলি ধৰি লওক সেইখিনিৰ কাৰণে হয়তো 1 সপ্তাহৰ পৰা 2 সপ্তাহ কেতিয়াবা 3 সপ্তাহ পৰ্যন্ত সেই লক্ষণখিনি থাকে সেই লক্ষণখিনি আঁতৰাবৰ কাৰণে আমি কিছুমান পৰামৰ্শ বা চিকিৎসা আগবঢ়াব লাগিব অৰ্থাৎ মোবাইলৰ সলনি বেলেগ কিবা এটা কামত তেওঁ এংগেজ হ'ব লাগিব তেওঁৰ হেবিট ৰিভাৰ্চেল বুলি কয় অভ্যাসটো তেওঁ সলনি হ'ব লাগিব তেওঁ অভ্যাসটোত সেই যিখিনি সময়ত মোবাইল চাই আছিলে সেইখিনি সময়ত বেলেগ কিবা এটা কাম কৰি ৰিপ্লেচ কৰিব লাগিব তেওঁৰ বৰডমটোৱে হওক বা তেওঁৰ যিখিনি নিসংগ বা বলবিৰীয়া সময়খিনিক আমি ৰিপ্লেচ কৰিব লাগিব তাৰ কাৰণে ধৰি লওক বিভিন্ন ধৰণৰ সুবিধা আছে য়োগা আছে মেডিটেশ্যন আছে এক্সাৰচাইজ আছে চাইক্লিং আছে চুইমিং আছে বা কোনোবাই ড্ৰয়িং কৰিছে কোনোবাই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কিবা গান বাজনা মিউজিক কিবা কৰিছে অৰ্থাৎ কোনোবাই একো নাই কৰা ঘৰত গছ পুলি ৰুইছে ফুল পুলি ৰুইছে বা জীৱ জন্তু প্ৰতিপাল কৰিছে বা কোনোবাই বাহিৰৰ আউটডোৰ গেমছ খেলিছে অৰ্থাৎ যিয়ে যি নহওক বা ফ্ৰেণ্ডৰ লগত আড্ডা দিছে আমি যে আৰম্ভণিতে যিখিনি কথা পাতিছিলোঁ গতিকে যি নহওক মোবাইলটোৰ পৰা আঁতৰি আছে আৰু সেইখিনি যদি এটা অভ্যাসত পৰিণত হয় তাৰপিছত কি কৰা হয় যে আমি তেওঁক নিৰ্দিষ্ট সময়ৰ কাৰণে মোবাইলটো তেওঁক আমি দিওঁ ধৰি লওক দিনটোৰ ভিতৰত 1 ঘণ্টা বা আধা ঘণ্টা কাৰণ আজিৰ দিনত স্মাৰ্টফোন সকলোকে লাগিবই আমি ব্যৱহাৰ কৰিবই লাগিব খালি সীমিত পৰিমাণে গতিকে আমি নিৰ্দিষ্ট সময়ৰ কাৰণে তেওঁলোকক দিওঁ আৰু সেই সময়টোত আমি ফিক্স কৰোঁ আৰু সেই সময়ৰ মতে ছেডিউল মতে আমি তেওঁলোকক মোবাইলটো হাতত দিওঁ আৰু তেওঁলোকে সেই কামখিনি কৰিবলৈ বাধ্য যদি নকৰে তেওঁলোকে যিখিনি সুবিধা পাব পৰিয়ালৰ পৰা বা অভিভাৱকৰ পৰা যিখিনি সুবিধা পাব সেইখিনি দিয়া নহ'ব আৰু এইখিনি বস্তু খুব ষ্ট্ৰিক্টভাৱে মানিবলৈ বাধ্য কৰোৱা হয় অভিভাৱক কাৰণ দুখটো অভিভাৱকৰে আছিলে তেওঁলোকে আৰম্ভণিখিনি কৰি দিছিলে এতিয়া বহুতে কয় যে ছাৰ ল'ৰাটো এনেকুৱা হ'ল নিজকে কিন্তু সুখী বুলি মানিবলৈ বাধ্য তেওঁলোকে মানি নলয় এতিয়া মই সুধো যে মোবাইলটো কোনে কিনি দিলে ছাৰ আমি কিনি দিছিলোঁ সেইটো ইনকাম নকৰে অৰ্থাৎ আমি কাৰোবাক মানে ল'ৰা ছোৱালীকেইটাৰ হাতত সুৰাৰ পিয়লা এটা আগবঢ়াই দিয়াৰ নিচিনা কাৰোবাক মানে ভাঙৰ চিলিম এটা আগবঢ়াই দিয়াৰ নিচিনা হ'ল তাৰপিছত কোৱা হ'ল যে ছাৰ এতিয়া ভাঙৰ চিলিমটো নেৰে বা পিয়লাটো বা সুৰা পাণ তেওঁ নেৰে গতিকে বহু ক্ষেত্ৰত পৰোক্ষভাৱে আমিয়ে দায়ী ইভেন আপুনি শুনি আচৰিত হ'ব বাহিৰৰ কাণ্ট্ৰিত এবাৰ এটা ৰেলী হৈছিলে তাত কি হৈছে নিজৰ ল'ৰা ছোৱালীবিলাকে নিজৰ পেৰেণ্টছৰ এগেইনষ্টত এটা পিকেটিং কৰিছে প্ৰতিবাদ কৰিছে কেলে তেওঁলোকৰ পেৰেণ্টছে ইমানেই মোবাইল চায় যে ইমানেই মোবাইল চাই তেওঁলোকক মৰম নকৰে সময় নিদিয়ে এটা ভিডিঅ' ভাইৰেল হৈছিলে গতিকে আমি জানিব লাগিব ক'ৰবাত আমিও দোষী নেকি অভিভাৱক হিচাপে আমি ক'ৰবাত আমাৰ সন্তান লালন পালনত আমাৰ কিবা থাকি গৈছে নেকি গতিকে মই ভাবোঁ এইটো এটা উচিত সময় আমি অভিভাৱকসকল সজাগ হ'বৰ হ'ল আৰু সকলো কথা আমি তেওঁলোকক এৰি দিলেই নহ'ব তেওঁলোকৰ ওপৰত দুখটো জাপি দিলেই নহ'ব
আমি যদি নিজকো পৰ্যালোচনা কৰি চাওঁ আমি ভাবিম যে হয়তো আমাৰো গাতো অলপ দুখ আছে আৰু সেইখিনি কৰিলে হয়তো এতিয়া ল'ৰা ছোৱালীখিনিক বাদ কৰি এতিয়া সৰু ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ শ্ৰোতা বা দৰ্শকবৃন্দই চাই আছে তেওঁলোকে হয়তো তেওঁলোকৰ সৰু ল'ৰা ছোৱালীখিনিক যদি এই ধৰণৰ ষ্ট্ৰিক্ট মনোবৃত্তিৰে তেওঁলোকক মানে এইটো শৰীৰে বাছে একদম কেঁচুৱাৰ পৰাই কৰিব লাগে কৰিবই লাগে অকমান মাজৰ পৰা কৰিলে নহব হয় একদম 3 বছৰ বয়স আপুনি কলে যে হয় সেইটো মাজতো হ'ব খালি অকমান কঠিন হ'ব কঠিন বা হ'ব অকমান লাগিব সময় লাগিব আৰু পাৰে মাজতে এইটো কাৰণে ল'ৰা ছোৱালীৰ হেবিটটো অলপ বেয়া হোৱাৰ কাৰণে কভিডো দায়ী চাগে কাৰণ কভিডৰ সময়ত অনলাইন যিটো শিক্ষা ব্যৱস্থা কৰি গ'ল সেইটো কাৰণে ল'ৰা ছোৱালীক স্মাৰ্টফোন দৰকাৰ হৈ পৰিলে হয় স্মাৰ্টফোন যেতিয়া দৰকাৰ হৈ পৰিলে ল'ৰা ছোৱালীবিলাকে এনেও স্মাৰ্টফোনৰ প্ৰতি আগ্ৰহ ইমান বেছি প্ৰত্যেকে ল'ৰা ছোৱালীয়ে মাক দেউতাকক সেইটো কাৰণে তাগিদা দিব ধৰিলে সেইকাৰণে আমি কওঁ যে সদায় মোবাইল ফোনটো চাব লাগে যে ল'ৰা ছোৱালীয়ে কি চাইছে মোবাইলত তেওঁলোকে কি চাৰ্চ কৰিছে মোবাইলত তাৰপিছত ধৰি লওক কিমান সময়ত তেওঁলোকে মোবাইলটো লৈছে কিমান সময়ত মোবাইলটো এৰিছে সেইখিনি একচুৱেলি এটা টাইম টেবল থাকিব লাগে আৰু কওঁ যে মোৰ ক্ষেত্ৰত আমি কওঁ যে মোবাইলটো অকলে ব্যৱহাৰো কৰিব নালাগে সন্মুখতে মোবাইলটো চাব লাগে মোৰ ক্ষেত্ৰত অকলে আমি চাবলৈ মানা কৰো এটা সময়ত এটা বয়সত আৰু মোবাইলটো মই কৈছো আমি এৰিব নোৱাৰো আৰু স্মাৰ্টফোনৰ ব্যৱহাৰ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ লাগিবই খালি সময়ত বস্তুটো হ'ব লাগে আৰু খালি নিৰ্দিষ্ট সময়ৰ কাৰণে হ'ব লাগে অভিভাৱকৰ দায়িত্ব বহুত বেছি অভিভাৱকে চাব লাগিব স্কুল কলেজৰ নোট চোট দিয়াৰ বিষয়টো অভিভাৱকে নজৰ দিব লাগিব কাৰণ যিয়ে মানে সৎব্যৱহাৰ জনা নাই তেওঁলোকৰহে প্ৰব্লেমটো হৈছে হয় হয় সৎব্যৱহাৰ জনাখিনিতো উন্নতহে হৈছে সহায় কৰিছে সহায় কৰিছে যিয়ে সৎব্যৱহাৰ কৰিছে তাৰ সহায় হৈছে বহুত সহায় হৈছে সেইকাৰণে মোবাইলৰ সৎব্যৱহাৰৰ ওপৰত মইতো সদায় কওঁ যে আমাৰ ক্লাছৰুমত স্কুল বা কলেজত এটা ক্লাছ থাকিব লাগে এটা পাঠ থাকিব লাগে যেনেকে আমি ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স শিকিছো স্কুলৰ পৰাই থাকিব লাগিব বা আমি অসমীয়া ইংৰাজী বিজ্ঞান শিকিছো যে মোবাইলৰ সৎব্যৱহাৰৰ ওপৰত এটা পাঠ আছে যে তাত নিয়ম বিলাক কি আছে কেতিয়া আমি ব্যৱহাৰ কৰিম কেনেকে ব্যৱহাৰ কৰিম ৰিপিটেডলি শিকাই থকা হয় সেইখিনি কথা আমাৰ বেৰত এনেকে ধৰণে সোমাই যায় যে আমি সেই নিয়মৰ যাতে আমি নিয়ম বৰ্হিভূত কাম এইটো নকৰো বহুত জৰুৰী কথা কৈছো ন আপুনি ঠিক কথা কৈছে মোবাইলৰো এটা লেচন এটা পাঠ অৱস্থাতেই থাকিব লাগে আজিকালি বহু স্কুলে সেইখিনি কৰিছো মই বহু স্কুলত যোৰহাটৰ বেছিভাগ স্কুলতে তাৰ ওপৰত মই এই ধৰণে পৰামৰ্শ আগবঢ়াইছো কি ধৰণে ব্যৱহাৰ কৰিব লাগে কভিডৰ পিছত বহুতে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কিছুমান পাতিছিলে যে মোবাইলটো কেনেকে পিছত এৰিব লাগে আৰু বহুত ল'ৰা ছোৱালী উপকৃত হৈছে ব্যৱহাৰ কৰিলেতো উপকৃতই হ'ব আৰু কাৰণ তেওঁলোক ৰিচিপ্টিভ তেওঁলোক মানে এইটো নাভাবিব যে তেওঁলোক বৰ বদমাছ ল'ৰা ছোৱালী তেওঁলোকে বিচাৰে কওকচোন কেনেকে ব্যৱহাৰ কৰিব লাগে জানিব বিচাৰে তেওঁলোকে সদায় এনেকুৱা হয় যে আমি কেতিয়াবা দম দি কওঁ এইটো নহয় মৰমত কলেও কেতিয়াবা তেওঁলোকে শুনে তেওঁলোকে দায়িত্ববোধ তেওঁলোকৰো আছে আমি খালি ভুল কৰো যে দায়িত্ববোধ তেওঁলোকৰ নাই তেওঁলোকৰ দায়িত্ববোধ আছে তেওঁলোকো ডাঙৰ মানুহ হ'ব বিচাৰে খালি কেতিয়াবা অলপ গ্ৰথগ্ৰস্ত হয় আৰু এই ক্ষেত্ৰত আমাৰ যথেষ্ট কৰণীয় আছে সেইটো দায়িত্ব মানে ডাঙৰ খিনি জ্যেষ্ঠ খিনিয়ে সেইটো দায়িত্ব মাক দেউতাক হওক ককাৰ বায়েক হওক সৰুখিনিক মানে শুদ্ধ পথ দেখুৱাই দিয়াৰ দায়িত্বটো মানে জ্যেষ্ঠ খিনিৰে ডাঙৰ খিনিৰে দৰ্শক আজি আমি বহুত কথাই পাতিলো গতিকে আজি আমি ইমানতে এইখিনি কথাতে সামৰি আমি বিদায় ল'ব খুজিছো দিগ্বিতিৰ পৰা আমি তেতিয়াহ'লে অনুষ্ঠানটো সামৰো নহয় কথা পাতিলো আপুনি অহাৰ কাৰণে বহুত ধন্যবাদ বাইদেউ আৰু মোৰ বহুত ভাল লাগিল নিজৰ কথা আমাৰ মূল পিতৃৰ কথা আৰু এই সংখ্যাটো আপোনাৰ লগত কটাই মোৰ বহুত ভাল লাগে ধন্যবাদ নমস্কাৰ